গুৰুত্বপূৰ্ণ খবৰ লৈছো এই মুহূৰ্তত অৱশেষত অন্ত পৰিল জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া নগাঁও তদন্তকাৰী CBI দাখিল কৰিলে চূড়ান্ত প্ৰতিবেদন আৰু এই চূড়ান্ত প্ৰতিবেদনত এনে কিছুমান তথ্য প্ৰকাশ কৰা হ'ল যাক দেখি হতবাক হৈ পৰিছে ৰাজ্যৰ জনতা প্ৰয়াত SI জোনমণি ৰাভাৰ মৃত্যুক দুৰ্ঘটনা আখ্যা দিলে CBI চাৰ্জশ্বিটৰ পিছতে এটা দুখত ভাগি পৰিছে জোনমণি ৰাভাৰ মাতৃ কান্দি কান্দি জোনমণিৰ মাতৃয়ে ক'লে মোৰ ক'ব লগা একোৱে নাই যিমান ক'ব লগা আছিল কৈ দিলো এতিয়া আৰু মোৰ ক'ব লগা একো নাই মইতো আৰু কি কম ক'ব লগাটো যিমান ক'ব লগা আছিল কৈ দিলো আগতে সবে এটা কথা ক'বলৈ মোৰ ছোৱালী জীয়াই নাথাকিল এটা কথা ক'বলৈ মোৰ ছোৱালীও জীয়াই থকা নাই আৰু এতিয়া মই একো কৰিবও নোৱাৰো আজি তাই জীয়াই থাকিলে সকলো কথা খুলি ক'লেহেঁতেন যদি তাই জীয়াই থাকিল হয় তেনেহ'লে সকলো কথা খুলি ক'লেহেঁতেন মই এতিয়া একো বুজাব নোৱাৰো মই একো কৰিবও নোৱাৰো এনে ধৰণে অসহায়ভাৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জোনমণি ৰাভাৰ মাতৃয়ে মই একো বুজাবও নোৱাৰো আৰু একো ক'বও নোৱাৰো এতিয়া ৰাইজে বিচাৰ কৰক যে কি হ'ব আচলতে আমি ইতিমধ্যে উল্লেখ কৰি আছো যে প্ৰায় 8 মাহ জোৰা এক ৰহস্যৰ আজি উৰ পৰিছে তদন্ত প্ৰক্ৰিয়া শেষ হৈছে CBI চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে আদালতৰ ওচৰত আৰু এই যি চূড়ান্ত প্ৰতিবেদন তাত কোৱা হৈছে যে কোনো ধৰণৰ হত্যাকাণ্ড নহয় কোনো ধৰণৰ আত্মহত্যাৰ ঘটনা নহয় এয়া কেৱল মাত্ৰ এটা সাধাৰণ পথ দুৰ্ঘটনাহে